আজি আছিলে মোৰ থালিত চাৰিবিধ পিটিকা। প্ৰথমতে বনাইছিলোঁ মই কণী আলু পিটিকা। ইয়াতে দিছোঁ মই মিঠাতেল, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ পিঁয়াজখিনি, তাৰপিছত দিছোঁ ভোট জলকীয়া। ভোট জলকীয়া গোন্ধটো খুব ধুনীয়া আৰু পিটিকাত দিলে খুব ভাল লাগে। ল'ৰায়ো খাই ভাল পায় জলকীয়া, আমাৰ চবেই পাৰে জলকীয়া খাবলৈ। আৰু ধুনীয়াকৈ পিটিকি লৈছোঁ। এইটো হৈছে বিলাহী পিটিকা। বিলাহীখিনি ধুনীয়াকৈ পুৰি লৈছোঁ, লগতে জলকীয়াও পুৰি ল'লোঁ, নহৰু দিলোঁ, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, মান ধনিয়া দিছোঁ, আদা সৰু সৰুকৈ কাটি লোৱা, নিমখ দিছোঁ। আৰু এটা বস্তু দিম, এইটো হৈছে এটা পাত, যিটো মছলা পাত বুলি কয়। এই গোন্ধটো খুব ধুনীয়া আৰু ভাল লাগে পিটিকাত দিলে। বিলাহী পিটিকাত দিলে বেছি ভাল লাগে। এই পাতটো খাবলৈ খুব সোৱাদ লগা হয়। আৰু দিছোঁ নেমু অলপ। এইফালে ভাতকেৰেলা পিটিকা। ভাতকেৰেলা পিটিকাটো বনাবলৈ ভাতকেৰেলাকেইটা ভাতত দিলে বেছি সোৱাদ লগা হয়। মই ভাতকেৰেলা পিটিকা বনালে ভাততে দি দিওঁ ভাতকেৰেলাকেইটা, তেতিয়া বেছি সোৱাদ লগা হয় খাবলৈ। ইয়াতো মেইন আৰু ভোট জলকীয়া। এইটো হৈছে বেঙেনা পিটিকা। ইয়াতে দিছোঁ পিঁয়াজ আৰু আদা আৰু ভোট জলকীয়া মেইন, আৰু নিমখ। ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু এই ৰেডি হৈ গ'ল চাৰিবিধ পিটিকা। বেঙেনা পিটিকাও খুব ভাল আছিলে আৰু এই বিলাহী পিটিকাটো খাবলৈ খুবেই সোৱাদ লগা আছিলে।